দৰমহা নালাগে একাংশ আৰক্ষী পিছে দৰমহা নোপোৱাকৈ কেনেকৈ চলে সেইসকল আৰক্ষী দৰমহা লাভ নকৰা ৫৯ জন আৰক্ষীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহ বিভাগৰ এমাহৰ দৰমহা বন্ধ হ'লে হাহাকাৰ লাগে এটা পৰিয়ালত পিছে আপুনি শুনি আচৰিত হ'ব ২ বছৰ নহয় ৮ বছৰ পৰ্যন্ত দৰমহা নোপোৱা বিষয়া আছে অসম আৰক্ষীত বছৰ বছৰ ধৰি দৰমহা নাপায় কেনেকৈ চলি আছে সেইসকল আৰক্ষী ইয়াৰ উত্তৰ লাগে গৃহ বিভাগক ৫৯ জন এছআই আৰু ইন্সপেক্টৰৰ বিৰুদ্ধে তদন্ত কৰিবলৈ নিৰ্দেশ গৃহ বিভাগৰ তদন্ত কৰিবলৈ নিৰ্দেশ দুৰ্নীতি নিবাৰক শাখাৰ কেছ ডায়েৰী জমা নিদিয়াৰ বাবে ২, ৭, ৮ বছৰ পৰ্যন্ত দৰমহা লাভ কৰা নাই এই ৫৯ জন আৰক্ষী বিষয়াই এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি হৈ গ'লে লাগে এলপিচি অৰ্থাৎ লাষ্ট পে চাৰ্টিফিকেট কেছ ডায়েৰী গুলি যাৱতীয় নথিপত্ৰ জমা দিলে লাভ কৰে এলপিচি জমা নিদিয়াৰ বাবে দৰমহা বন্ধ আছিল সেইসকল বিষয়াৰ এমাহৰ ভিতৰতে এলপিচি উলিয়াব পাৰি হয়তো দৰমহাৰ প্ৰয়োজনেই নাই সেইসকল আৰক্ষী আমাৰ হাতত আহি পৰিছে সেইসকলৰ নাম বিভাগীয় তদন্ত আৰম্ভ হোৱা আৰক্ষীসকল হ'ল ধ্ৰুৱজ্যোতি বৰা জেমছ ভি চিমটে জ্যোতি মিলি অমিয়া গোস্বামী গণেশ বসুমতাৰী ইয়ান সিনহা অনিল পাঠক ভৱানীকান্ত ডেকা ত্ৰিভুৱন শইকীয়া বিমল কুমাৰ ৰয় নয়নজ্যোতি ডেকা দীনেশ দোলে ৰত্নকান্ত শৰ্মা ৰবেন বড়ো ৰাহুল দেউৰী সেকেন্ড ওসি জুনাই দীপক বৈশ্য লাৰ্নিছ পেগু নুৰুদ্দিন আহমেদ পৰাগ হাজৰিকা থাগিছ দোলে শংকৰ ৰয় ৰুদ্ৰ সোণোৱাল খগেন লস্কৰ দিলীপ কুমাৰ নাথ মদন প্ৰধান পদ্মধৰ বুঢ়াগোহাঁই ৰজাবুদ্দিন আহমেদ উৎপল চন্দ্ৰ ৰয় ভাগ্য ডেকা ৰাম ৰাউতিয়া সুদীপ চৌধুৰী সমৰজ্যোতি ৰায় চন্দন বৰা জীৱন দৈমাৰী অঞ্জত ব্ৰহ্ম দুৰ্নীতি নিবাৰক শাখাৰ ধীৰেশ্বৰ বৰুৱা প্ৰাঞ্জল কুমাৰ নাথ উধাৱ পাটোৱাৰী ৰমেন বৰদলৈ কৈলাশ মালাকাৰ মনোৰঞ্জন সিনহা উৎপল চন্দা ওচি মতিয়াৰ বাদল চন্দ্ৰ পল জ্যোতিষ ফুকন আইচি লিডুৰ বেথাল ঠিক অংশু ৰাজকুমাৰ জনপন বে কৈখুচাঁদ সিংচন বিনয় কুমাৰ ৰায় ৰমেন বৰদলৈ যোগেশ্বৰ কোঁৱৰ অভিষেক বড়ো অভিজিৎ গগৈ অমৃত চন্দ্ৰ কোঁৱৰ অনিল মজুমদাৰ শৰৎ চন্দ্ৰ বৰা জ্যোতি মিলি ৰঞ্জিত কাকতি নীলেশ্বৰী ব্ৰহ্ম এতিয়া প্ৰশ্ন হৈছে কেনেকৈ অসম আৰক্ষী দুৰ্নীতিমুক্ত হ'ব দৰমহা নোপোৱাকৈ বছৰ বছৰ ধৰি চলাটো সম্ভৱনে এইবোৰ দিশে উদঙাইছে কিমান দুৰ্নীতিগ্ৰস্ত একাংশ বিষয়া তদন্ত সঠিক দিশত হ'বনে কিয়নো নাম সাঙুৰ খোৱা অঞ্জত ব্ৰহ্ম দুৰ্নীতি নিবাৰক শাখাৰ আৰক্ষী ববিতা গগৈ ৰিপৰ্ট প্ৰাগ নিউজ